আজি সংবাদ মাধ্যমত দেখিবলৈ পালো ৰূপালী অসম যিটো ফেচবুক পেজ তাত ৰূপালী বাইদেৱে খুব সাৱলীল কণ্ঠৰে নিজৰ মতামত ৰাখে আৰু কংগ্ৰেছৰ হৈ তেওঁ প্ৰচাৰ কৰাও আমি দেখিবলৈ পাইছিলো আৰু তেওঁৰ যি কণ্ঠ সেই কণ্ঠ দেখি হয়তো একাংশই ভয় খাইছে আৰু সঁচাকৈ বহুত দুখ লাগিছে তেওঁ এখন দোকান দি পেলাই জীৱিকা কৰি পেলাই তেওঁ জীৱন নিৰ্বাহ কৰি আছিল আৰু সেই দোকানখনত অগ্নি সংযোগ কৰে কিছুমান দুৰ্বৃত্তই আচলতে ক'বলৈ গ'লে সমাজখন কোনফালে গৈ আছে গণতন্ত্ৰ বোলা আমাৰ সমাজত আমাৰ ৰাজ্যত আছেনে নে এতিয়া ৰাজতন্ত্ৰ আৰু গুণ্ডাতন্ত্ৰ চলিব মানে গণতন্ত্ৰ একেবাৰে শেষ হৈ গৈছে নেকি তেওঁ যাক ভাল নাপায় কিয় তেওঁ যাৰ পক্ষত থিয় নিদিয়ক কিয় সেইটো তেওঁৰ ব্যক্তিগত কথা সেই বুলিয়ে তেওঁৰ দোকানখন জ্বলাই দিছে সঁচাকৈ বহুত লাজ লাগে একাংশই কয় যে সোণৰ অসম বনাব এনেধৰণে সোণৰ অসম বনাব নেকি সাধাৰণ নিৰীহ লোকৰ এইদৰে হাৰাশাস্তি কৰি পেলাই ঘৰ জ্বলাই দিব দোকান জ্বলাই দিব ভগৱানৰ কৃপাত পৰিয়ালটো আছিলে আজি যদি পৰিয়ালটোৰ লগত কিবা এটা অঘটন হোৱা হলে কি হলেহেঁতেন বাৰু ৰাজনীতিৰ নামত গুণ্ডাগৰ্দি কেলে ৰাজনীতিৰ জাগাত থক মানুহে চৰকাৰখনৰ বা কোনোবা ব্যক্তিৰ দুখ গুণবিলাক দেখুৱাই যিটো ভুল হ'ব পাৰে নেকি সেই বুলিয়ে কাৰোবাৰ ঘৰ জ্বলাই দিব কাৰোবাৰ দোকান জ্বলাই দিব আচলতে যোনদিনাখন এগৰাকী বিশেষ ব্যক্তিয়ে কৈছিলে ফেচবুক পোষ্টত লিখিছিলে যে মাটি ভেটি ৰুটি আৰু বেটি বচাব হেনো যেতিয়া জাতিটো আঁতৰি জাতিৰ ঠাইত ৰুটি আহিলে এতিয়া ৰুটি খোৱা মানুহৰ দপদপনি বাঢ়িব আৰু আমাৰ জাতিৰ এনেধৰণৰ অৱস্থাই হ'ব আজি অসমত অসমীয়া ভগনীয়া হ'ব তাৰ বাহিৰে অন্য একো নহয় আজি অসমীয়া লোকৰে ঘৰ জ্বলাইছে বাকী কথা বাৰু নকয় যিসকলে সোণৰ অসম গঢ়াৰ কথা কয় খিলঞ্জীয়াৰ কথা কয় আজি এই মহিলাগৰাকী কোনোবা বাংলাদেশী নেকি লাজ নাই লগা অলপো যেতিয়া জাতিটো ঠাইত ৰুটি আনিলে জাতি শব্দটো গেলা আমৰ নিচিনা হৈ গ'ল গেলা আমৰ দৰে তলত সৰি পৰিলে এতিয়া জাতি কৰবাতে থাকিলে এতিয়া ৰুটি বচোৱা তেওঁলোকে মানে সংকল্প লৈছে আৰু বেটি বচোৱাৰ সংকল্প লৈছে সমান্তৰালকে ভাল কথা কিন্তু এইগৰাকীও মহিলা নহয় জানো এইগৰাকীও কাৰোবাৰ জীয়ৰী নহয় জানো আজি যদি পৰিয়ালটোৰ লগত যদি অঘটন হোৱা হলে কথা এতিয়া মানে কোনো কথা ক'ব নোৱাৰিব মানে ভয়ত মানে কম্পমান হৈ থাকিব লাগিব গণতন্ত্ৰ নাই এতিয়া গুণ্ডাতন্ত্ৰ চলিছে ভগৱান ৰামৰ নাম লৈ এইবিলাক কেনেধৰণৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে লাজ নালাগে অলপো এইদৰে দোকান জ্বলাই দিব আহিছে সংস্থাপনটো দিবই নোৱাৰে একাংশই আৰু যেতিয়া মানুহে নিজৰ ভৰিত থিয় হৈ পেলাই কিবা এটা কাম কৰিবলৈ আগবাঢ়ে তেতিয়া এনেধৰণৰ পৰিৱেশ সৃষ্টি কৰে মহিলাগৰাকীয়ে ৰূপালী বাইদেৱে কংগ্ৰেছক সমৰ্থন কৰিলে বুলিয়ে তেওঁ কি অপৰাধ কৰিলে কাৰোবাক মাৰিব গৈছিলে নেকি কাৰোবাৰ মুখৰ আগৰ পৰা ভাত খাজ কাঢ়ি আনি খাইছিলে নেকি এয়াই মহিলাৰ প্ৰতি সন্মান নেকি একাংশৰ এই নেকি খিলঞ্জীয়াৰ প্ৰতি সন্মান এই নেকি খিলঞ্জীয়াৰ প্ৰতি মৰম সঁচাকৈ সেই বিশেষ ব্যক্তিজনে জাতিটো অতৰাই যেতিয়া ৰুটি সন্নিৱিষ্ট কৰিলে তেতিয়াই আচলতে আমি সজাগ হ'ব লাগিছিলে এতিয়া ৰুটিৰ দপদপনি বাঢ়িব আৰু জাতিটো বহুত দূৰতে থাকিব জাতিয়ে যদি কিবা দুখ গুণ কিবা যদি বিভিন্ন ক্ষেত্ৰত মাত মাতে তেতিয়া জাতিৰ অৱস্থা আজি ৰূপালী বাইদেউৰ লগত যি হ'ল তেনেকুৱা ধৰণৰ হ'ব সঁচাকৈ বহুত লাজ লাগে এতিয়া গুণ্ডাতন্ত্ৰ চলিছে তাৰ বাহিৰে অন্য একো নহয় আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट ट्रॉमा सर्जरीज स्पाइन सर्जरीज इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है
উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।